ৰাতিপুৱা সময়ছোৱা আমাৰ ঘৰত মানে বহাগী মেলা হুবতি হয় থাকিলেও নাথাকিলেও মানে এনেকে পোৱা পইচাকেইটা মজাটো অলপ বেলেগ স্কুলত টিফিন খাবলৈ সময় নহ'ল তো ঘৰত আহি টিফিন খাইছো মাছ মাংস খাই খাই মানুহৰ অৱস্থা বেয়া হৈ গৈছেগে একেৰাহে চুকডালত সোমাই লৈ কি কৰে মায়ে স্কুলৰ পৰা আহোঁতে এইবিলাক কিনি আনিছে এয়া বস্তু মই ঘৰতে যে নতুন বস্তু আহে বহুত বেছি ভাল লাগে হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰো ভাল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আৰু আশা কৰিছোঁ সকলোৰে মাঘৰ বিহু ভালে ভালে পাৰ হৈ গ'ল আমাৰো বিহু পাৰ হৈ গ'ল বাৰু আৰু আজি মানে এতিয়া ব্লগ এটা আৰম্ভ কৰিছোঁ আকৌ ঘৰৰ পৰা যিহেতু বিহু বুলি মই মাহঁতৰ ঘৰলৈ গৈছিলোঁ আপোনালোকে যিসকলে ভিডিঅ' চাই আছে গম পায়ে তাতে থাকিলোঁ এদিন থাকি কালি পালোহি আৰু কালি নে পৰহি পাইছিলোহি তাৰপাছত আৰু ঘৰত এতিয়া ভিডিঅ' বনোৱা নাই আজি ভাবিছোঁ আকৌ ঘৰৰ পৰাই ব্লগ এটা আৰম্ভ কৰোঁ এতিয়া গোটেই কাম বন কৰি আজৰি হ'লোঁ ছোৱালীকো স্কুল পঠিয়াইছোঁ পঠিয়াই মেলি মই ব্লগটো আৰম্ভ কৰিছোঁ কাৰণ ৰাতিপুৱা সময়ছোৱা আমাৰ ঘৰত মানে বহাগী মেলা হুবতি হয় ইমানেই হুলস্থুল লাগে কাৰণ মা ওলাই যায় দেউতা ওলাই যায় ছোৱালী ওলাই যায় চবকে পঠিয়াই মেলি আজৰি বিজৰি হৈ মই ব্লগ এটা আৰম্ভ কৰোঁ আৰু আজি ঘৰতে আছোঁ ক'তো নাযাওঁ দিনটো ঘৰতে কিবা কাম আছে যিহেতু এইকেইদিন তেনেকৈ পাৰ হৈ গৈ আছে কামবোৰ আছে আৰু সেইফালে মাইণ্ডাহঁত ঘূৰি ফুৰিছে ইগিল টিগিলকৈ কি কৰি ফুৰিছে বা বহুত ডাঙৰ কাম কৰিলে মাইনে কপৌ ফুল চাফা কৰি দিলে হয় বাৰু আমাৰ ঘৰত বহুত কপৌ ফুল আছে যি কি নহওক আজি ব্লগ এটা আৰম্ভ কৰিছোঁ আৰু ৰাতিপুৱাই বহিলৈ মানে পেপাৰখন চাই আছিলোঁ দেই পেপাৰখন চাওঁতে মানে মই নিউজ এটা পালোঁ ৰ'ব এইটো নিউজ মোক দেখাই আছোঁ হা মহিলা আত্মসহায়ক গোটৰ 27 লাখ সদস্যক দিব 10,000কৈ টকা ৰাম ৰাম এই কথাটো মই কিমান দিনৰ পৰা শুনি আছোঁ নহয় 27 লাখ 27 লাখে আহিছে ৰ'ব 10,000 টকা দিব মহিলা মানে গোটৰ মহিলাসকলক সদস্যসকলক 10,000কৈ টকা দিব শুনি শুনি আমনি লাগি গৈছেগৈ আৰু আজি দেখিছোঁ আকৌ নিউজত দিছে এতিয়া কেতিয়া দিয়ে কি কথা নাজানো আৰু কোনোবা যদি গোটৰ সদস্য আছে মোৰ ভিডিঅ' চাই থকা কমেণ্টত ক'ব দেই আৰু দিব ৰ'ব এয়া আহিছে নহয় নিউজত দিছে নহয় এতিয়া দিব আৰু দিব কেতিয়া দিব কিন্তু কোনো ঠিক নাই দিব আৰু মুঠতে সোনকালে দি দিয়ে ভাল ন ইমান চটুৱাই থকাতকৈ কাৰণ যিসকল মানুহৰ আৰ্থিকটো সবল নহয় ন তেওঁলোকে ভাবি আছে মই 10,000 টকা পাম কিবা কৰিম বহুত মানুহে ভাবি থাকে গতিকে ইমানখিনি আশা পুহি আছে ইমান চটুৱাই থাকিব নালাগে আৰু দি দিব লাগে মই সেইটোৱে জানো আৰু যি কি নহওক আপোনালোককো দেখুৱালোঁ এই ভাল খবৰটো যিহেতু পেপাৰত আজি দিছে ব্লগ এটা আৰম্ভ কৰি লৈছোঁ দিনটো কি কৰোঁ তাকে দেখুৱাই থাকিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া আহি পালোহি বাৰীত আৰু মানে কি জানেনে লোকৰ কবি খাই বৈ এদাই হ'ল আমাৰ কবি এয়া আৰম্ভ হৈছেহে এইফালে কবি সেইফালে ফ্ৰেঞ্চবিন আৰু এতিয়া মই ভাবিছোঁ এই মাজে মাজে লাই আছিলে লাইবোৰ অলপ মানে গুৰিটো খুচৰি দি পেলানি হেৰি কৰি দিওঁ আৰু তেতিয়া ডাঙৰ হ'ব আৰু সেয়া আৰু এইফালে লাই নতুনকৈ পুলি কেইটামানো ৰুলোঁ আৰু হাবি জংঘল হৈ আছে আৰু এইবোৰ সেইফালে পালেং চালেং লাই চাই সিঁচি থোৱা আছে সেয়া আৰু কি কৰিব এনেকৈ দিনটো সেইকাৰণে ক'তো যোৱা মেলা নাই সেইকাৰণে ভালকৈ ব্লগ শ্লগো দিব পৰা নাই ঘৰৰ পৰাই এনেকৈ দি আছোঁ এতিয়া চাই থাকিব আৰু দিনটো কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম আৰু দেহা এতিয়া স্কুল গ'ল যিহেতু তাই স্কুললৈ যোৱাৰ পাছতে সময় পাওঁ একণ সময়তে যি আছে ঘৰত কাম বন কৰি আজৰি হৈ বাৰীটো অকণমান এনেকৈ লাগিবলৈ হয় আৰু নহ'লেনো কেতিয়া কৰিম আকৌ আবেলি সময়ত কেতিয়াবা ৰিল চিলছো বনাওঁ সেয়াই আৰু ৰাতিপুৱাই বিৰাট ভাল খবৰ কাৰণ মনটো বিৰাট ফূৰ্তি লাগি আছে মই পালোঁ পইচা দেখিছেনে এয়া পইচা পালোঁ পইচাটো ক'ৰ পৰা পাইছোঁ সেইটো কথা ক'ম তাৰ আগতে এটা বস্তু দেখাই লওঁ ৰ'ব এই যে দাদাকেইজনে বস্তু এটা উলিয়াই আছে দেই এইফালে কি বস্তু এটা উলিয়াই আছে কৈ আছোঁ ৰ'ব মানে মই ভগা চিগা বেচিলোঁ আৰু মোৰ এইটো আগৰ পৰাই ধৰ্ম মই গোটাই ভগা চিগা বেচোঁ আৰু যিকেইটা পইচা পাওঁ ন খুব বেছি ভাল লাগে মানে এক্সট্ৰা ইনকাম আৰু থাকিলেও নাথাকিলেও মানে এনেকৈ পোৱা পইচাকেইটা মজাটো অলপ বেলেগ আগতেও ঘৰত তেনেকৈ ভগা চিগা গোটাই বেচোঁ 5 টকা 10 টকা এনেকৈ পাওঁ আৰু সেইটো মানে খুব ফূৰ্তি লাগে আৰু এতিয়াও মানে মই তেনেকৈ ভগা চিগা গোটাই বেচিলোঁ আৰু এইকেইটা পইচা পালোঁ কেনেকুৱা ফূৰ্তি লাগিছে কিয় কৰি আছিলোঁ ন সেইকাৰণে ভিডিঅ'টো কৰি থওঁ আৰু সেয়া মাইণ্ডে ল'বলৈকে ধৰিছিলে পইচাটো মই নিদিলোঁ বুলিহে মোৰ ভগা চিগা ন সেয়া এইফালে আমাৰ দেহাৰে স্কুলৰ পৰা আহি গ'ল আহিয়ে কামত লাগিছে বেছি দেখি জোতা খুলিয়ে কটাই লৈ কি কৰি আছানো তুমি স্কুলত টিফিন খাবলৈ সময় নহ'ল তো ঘৰত আহি টিফিন খাইছই বা লেতেৰাকেইটা কাটি দিছা হ'ব দেহাটো গোটেই ফুল লোৱা কাটিব নালাগে আছা তুমি বহুত দিন কেমেৰাত ওলোৱা নাই কিবা এটা কোৱাহি তুমি বহুত দিন ভিডিঅ'ত ওলোৱা নাই কিবা এটা কোৱাহিচোন টেট বোলে আকৌ আৰু ছোৱালী দিছেনে এয়া উৰাম কাপোৰ নোখোলা হ'ল আজি স্কুলৰ পৰা আহি মানে বিৰাট বিজি দেখুৱাইছে এয়া বিৰাট কাম বন কৰি আছে কি হ'ল নাজানো আৰু কাপোৰ কানি খোলাই নাই বল কাপোৰ খোলগে বল কি হয় বা বল কিয় লেতেৰাবিলাক কাটিবি এতিয়া কাটিবলৈ সময় নাই
আৰু এতিয়া আকৌ আজৰি বিজয়ী হৈ অলপ মূৰটো ধুইও দিলোঁ মানে তিতি অলপ বাৰীত কাম কৰিলে অকণমান হেৰি হৈ থাকে যে ধূলি চুলি লাগিলে সেইকাৰণে অকণমান তিতিও আছে মূৰটো ধুই দিলোঁ আৰু ধুই মেলি আকৌ আহিলোঁ এতিয়া পাকঘৰলৈ যিহেতু স্কুলৰ পৰা আহিলে ছোৱালী এতিয়া ভাত বনাব লাগিব দুপৰীয়াৰ কাৰণে আৰু আজি ভাবিছোঁ এই মাটি দালি বনাম চাফাকৈ ধুই মেলি লৈছোঁ আৰু মাটি দালি ঔটেঙা চটেঙা হ'লে ভাল লাগে কিন্তু ঔটেঙা নাই এতিয়া গতিকে মই এনেই আদা নহৰু দি ভাবিছোঁ তেল মাৰি দিম আৰু এইকেইদিন বিহু বতৰ মানে মাছ মাংস খাই খাই মানুহৰ অৱস্থা বেয়া হৈ গৈছেগৈ একেৰাহে মাছ মাংসকে গৈ আছে সেইকাৰণে কেইদিনমান ভাবিছোঁ একদম নিৰামিষ খাওঁ আৰু সেইকাৰণে দালি চালি এনেকৈ বনাম ভাল লাগিব ছোৱালী স্কুলৰ পৰা আহিলে এনেই মই ছোৱালী স্কুলে যাওঁতে ভাত পানী বনাই আজৰি কৰি থৈ দিওঁ আৰু আজি যিহেতু বেলেগ কাম আছিলে সেইকাৰণে বনাই আজৰি কৰি থ'ব নোৱাৰিলোঁ আৰু এতিয়া ৰ'ব বনাই মেলি লওঁ আৰু মানে আমাৰ দেহা মাতবোল নাই উঠলি ৰ'বা কিবা এটা কৰি আছে ৰ'বচোন চাওঁ কি কৰি আছে এই দৰজা মাৰি লৈছে দেখিছেনে অ' দেহা আৰে তই কি কৰি আছ চাওঁ ক'ত গ'লি এইসোপা কাপোৰ এইটো অৱস্থা কৰিলি নে এখনো চাগে মেলিছো তেনে কি কৰি আছিলি তই ব্লেংকেটখিনি কেলৈ পেলালি মই গম পাইছো নহয় সেইকাৰণে পলাই থৈছ কি কৰিলি চা কি খেলিছে কি কৈছে অঁ ড্ৰয়িং কৰিলে ভালহে কোৱাচোন কোনটো কৈছা চাওঁ ইয়াত তই ড্ৰয়িং কৰিছ এই চুকডালত সোমাই লৈ কি কৰিছ আকবা মই ভিডিঅ'ত দি দিম নহয় চব তাৰপিছত বেয়া কাম কৰিছ দি দিম নে আৰু মানে যেতিয়া আমাৰ পৰিব লৈছিলোঁ আৰু মানে যেতিয়া আমাৰ দেহা কিবা এটা বেয়া কাম কৰিব ন বদমাছ কাম কৰিব ন তেতিয়া গম পাব মাতবোল নাই চুপচাপ থাকিব তেতিয়া গম পাব যে নিশ্চয় কিবা এটা কৰি আছে মই মানে তেতিয়া গম পাই যাওঁ এই নিশ্চয় কিবা এটা কৰি আছে আৰু এতিয়া গ'লোঁ গৈ দেখিলোঁ চুকটোত সোমাই লৈ মানে চক পেঞ্চিল খোপা লৈ একদম ফলিখনত মোহাৰি পাউডাৰ উলিয়াই আছে ডাষ্টাৰ দি মোহাৰি আছে মানে মই পিটিম যে গোটেই গুগুলা কৰিছে বুলি এতিয়া সেইকাৰণে তাই সেয়া কৰি আছে মই চাই আহিলোঁগৈ মাতবোল নহওঁতেই গম পাইছোঁ মই কিবা এটা নিশ্চয় কৰি আছে সেয়া আৰু হয়ো ল'ৰা ছোৱালীবোৰ দিনটো আচলতে এতিয়া স্কুলৰ পৰা অহাৰ পাছত কেতিয়াবা উলিয়াই নিওঁ সদায় উলিয়াই নিবলৈতো সুবিধা নহয় ঘৰতে এনেকৈ খেলি কৰি থাকে আৰু আমিওনো কিমান লাগি থাকিম অনবৰতে ল'ৰা ছোৱালীৰ লগতে আৰু মই কৈছোঁ আপোনালোকক যে আজি যিহেতু মই ক'তো নাযাওঁ মোৰ বিশেষ তেনেকুৱা কামো নাই মই ঘৰৰ পৰাই ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু ঘৰতে কি কৰোঁ গোটেইখিনি দেখুৱাই দেখিম এতিয়া আহিছোঁ বাৰীলৈ এইবোৰ আমাৰ দিছেনে বাবৰি চাবৰি এনেকৈ গজি আছে আৰু এইফালে ধনিয়া আছে ধনিয়া নাইয়ে পাতল হৈ গ'লগৈ খাওঁতে আৰু ধুনীয়াকৈ ইমান বুটলি লওঁ যিহেতু মই আজি আলু আৰু ডিমৰ মানে এনেকৈ ভাবিছোঁ পিটিকা এখন কৰিম ভাল লাগে ন এইফালে মাটি দালি থাকিব পিটিকা আৰু এনেকৈ চব্জি আছে সেই তেনেকৈ আজি ভাতকেইটা খাম যিহেতু দুপৰীয়া আৰু ভাল লাগে মই কৈছোঁ নহয় সদায় মাছ মাংস খাই আমনি লাগি গৈছে সেইকাৰণে অলপ দিন নিৰামিষ চলক চবৰে চাগে হয় ন তেনেকুৱা হৈছে কাৰণ বিহু বতৰটো অন্নবৰতে এইকেইদিন মাছ মাংস তেনেকৈ গৈ আছে ন আৰু এয়া আমাৰ বাৰীৰ ধুনীয়াকৈ ধনিয়া অলপমান বুটলি মেলি লওঁ আৰু পিঁয়াজ পাত আছে নহৰু পাত আছে এনেকৈ চব মিলাই মেলি এখন ধুনীয়া পিটিকা বনাম ৰ'ব বুটলি লওঁ আৰু মা স্কুলৰ পৰা আহিছিলে মায়ে স্কুলৰ পৰা আহোঁতে এইবিলাক কিনি আনিছে এয়া বস্তু এইফালে খাই দিওঁ দে কিমান ধুনীয়া কাপৰ প্লেট আনিছে আৰু সঁচাকৈ এনেইতো কাপ প্লেট ধেৰ থাকে ধৰি লওক কিন্তু এইকেইটা মানে বহুত ভাল লাগিছে এইকেইটা আনকমনো হয় অকণমান অলপ ৰেষ্টুৰেণ্টত যে দিয়ে তেনেকুৱা নিচিনা আৰু দেহালে কিনি আনিছে এয়া ডান্সিং স্কাৰ্ট দেহাই কৈছে এইটো হেনো ডান্সিং স্কাৰ্ট অকণমানিকৈ ক'লাকৈ আৰু সেয়া আমি এতিয়া এইবিলাক চবেই বহি লৈ চাই মোলৈ হেনো মেখেলা আনিছে দেহাই কৈছে আৰু সঁচাকৈ কৈছোঁ ধেমালি কৈছোঁ বাৰু এই কাপকেইটা যে বহুত ভাল লাগিছে এইকেইটা দেখুৱাবলৈকে মই লগতে ভিডিঅ' কল কৰি থৈছোঁ আৰু সঁচাকৈ সৰুৱে হওক ডাঙৰে হওক যিয়ে নহওক ঘৰতে যে নতুন বস্তু আহে বহুত বেছি ভাল লাগে আৰু সেইকাৰণে মায়ে মই বহি লৈ কাপকেইটা আগফালে উলিয়াই লৈ এনেকৈ সজাই পেলাই দুইজনীয়ে চাইছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ বেছি দীঘল নকৰোঁ কাৰণ আজি যিহেতু ঘৰতে আছোঁ মই কৈছোঁ ঘৰ পাই যি পাৰোঁ অকণ দেখাবলৈ চাইছোঁ যদি মই ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ভাল পালে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ ৰাখিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে বাই